আমার ফলার পৰা আপনাকে ধন্যবাদ। মোক আপোনালোকে আমাৰ অসম সাহিত্য সভাৰ পৰা যি সম্বৰ্ধনা জ্ঞাপন কৰিছে এইটোতে মই অথৈ আনন্দিত হৈছোঁ। আৰু এই নৱবৰ্ষত আমি আমাৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষ তথা সমগ্ৰ পৃথিৱীৰ সকলো মানুহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে আজিৰ এই শুভ দিনৰ পৰাই শান্তি শৃংখলাবদ্ধ হৈ জাতি মাটি ভেটিৰ হকে কাম কৰি যাব পাৰে। সকলে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ এই অসমীয়া ভাষা অসমীয়া নৱবৰ্ষৰ পৰা শপত লৈ সকলোৱে যাতে শান্তিত থাকিব পাৰে এই কামনা কৰিলোঁ। আৰু মোক এই বিশেষ সম্বৰ্ধনাৰ কাৰণে মই কিমান যোগ্য আমি নাজানো, কিন্তু তথাপি এইখিনি ক'ব পাৰোঁ যে আপোনালোকে যিহেতু আমাক সম্বৰ্ধনা দিয়াৰ কাৰণে মনোনীত কৰিছে, সেইকাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ নিজৰ ফালৰ পৰা আমাৰ জাতিৰ কাৰণে দেশৰ কাৰণে যিখিনি কৰিব পাৰোঁ আমি কৰি যাম বুলি ভাবি আছোঁ। যি পবিত্ৰ পহিলা বহাগ আৰু এই পহিলা বহাগতে আমাৰ অসম সাহিত্য সভাৰ ফালৰ পৰা প্ৰতি বছৰে নিজৰ দিন হিচাপে ঘোষণা কৰিছে আৰু প্ৰতিটো জিলা আৰু শাখা সমিতিসমূহক এই নিৰ্দেশ জাৰি কৰিছে যে নিজৰ নিজৰ শাখাৰ অন্তৰ্গত যিমানবিলাক অঞ্চল আছে সেইসমূহৰ বিশিষ্ট ব্যক্তি সমাজৰ মুখিয়াল বা সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱা আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱাটো এটা পৰম্পৰা হিচাপে আমি প্ৰতি বছৰে কৰি আহিছোঁ। আৰু সেই হিচাপে আমি আজি বৰতলোৱা ছাতিপুৰ শাখা সমিতিয়ে আমাৰ শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে এই শাখাৰ সহযোগী মেম্বাৰসকলে লগ লাগি পেলাই আমি ইতিমধ্যে কেইবাজনো বিশিষ্ট ব্যক্তিক ঘৰে ঘৰে গৈ পেলাই মানপত্ৰ তথা গামোচাৰে তেওঁলোকৰ সম্বৰ্ধনা জনালোঁ। আৰু এই কাৰ্যসূচীয়ে আমাৰ সমগ্ৰ চিৰাং জিলাতেই আজি অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ লগে লগে আমাৰ অসমৰ সমগ্ৰ জিলাতে সমগ্ৰ শাখাবিলাকতে আজিৰ এই অনুষ্ঠানটো চলিছে। এই এটা আমাৰ পৰম্পৰা হিচাপে আমাৰ অসমৰ ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ই এটা বিশিষ্ট ভূমিকা নিশ্চয় গ্ৰহণ কৰিছে। আৰু সমূহ অসমবাসী ৰাইজৰ বিশিষ্ট প্ৰবীণ যিবিলাক সাহিত্যিক সাংবাদিক বা তেনেকুৱা ধৰণৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক তেওঁলোকৰ পৰা এটা আশীৰ্বাদ লোৱা আৰু আমাৰ এই সংস্কৃতিৰ অন্তৰ্গত এই এটা যিটো কাৰ্যসূচী নিশ্চয় এটা বিশেষ ভূমিকা ল'ব পাৰিছে। ভাষা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত এটা নিশ্চয় বলিষ্ঠ এটা পদক্ষেপ হিচাপে আমাৰ সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোকে এটা নিৰ্দিষ্ট এটা পৰম্পৰা এটা চলাই আহিছে। তেখেতসকললৈ নিশ্চয় আমাৰ ফালৰ পৰা আমাৰ জিলাৰ ফালৰ পৰা এটা ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ।